নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই অসম চৰকাৰৰ বিজ্ঞান আৰু তথ্য প্ৰযুক্তি বিভাগৰ এটা ডাঙৰ স্কিমৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ যিটো স্কিমে যিখন আঁচনিয়ে অসমৰ শিক্ষাৰ্থীসকলক এটা ডাঙৰ সুযোগ প্ৰদান কৰি আহিছে য'ত তোমালোক বহুতে মোক মেছেজ কৰি এই স্কিমটোৰ বিষয়ে সুধি আছিলা এই স্কিমটো গোটেইখিনি কথাই মই আজিৰ এই ভিডিঅ'টোত সামৰি পেলাই ভিডিঅ'টো বনাইছোঁ তো ভিডিঅ'টো শেষলৈকে চাবা আৰু 2023 চনত আৰম্ভ হোৱা এইখন স্কিম হ'ল মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধান আঁচনি এই আঁচনিখনে অসমৰ শিক্ষাৰ্থীসকলক এটা ডাঙৰ সুযোগ প্ৰদান কৰি আহিছে আৰু 2023 চনত আৰম্ভ হৈছিল আৰু সেই আঁচনিখনৰ প্ৰথম বেটছৰ এজন সিলেক্টেড কেণ্ডিডেট ময়ো আছিলোঁ তো গোটেইখিনি কথা গোটেই প্ৰক্ৰিয়াটো এই আঁচনিখনৰ গোটেই মটিভৰ পৰা আৰম্ভ কৰি গোটেইখিনি কথালৈ ভিডিঅ'টো আৰম্ভণি কৰিছোঁ তো ভিডিঅ'টো শেষলৈকে চাবা গতিকে আৰম্ভ কৰাৰ আগতে কওঁ যে এইখন আঁচনি হৈছে বিজ্ঞান তথ্য প্ৰযুক্তি বিভাগৰ অসম চৰকাৰৰ এটা আঁচনি মুখ্যমন্ত্ৰী বিজ্ঞান প্ৰতিভা সন্ধান আঁচনি বা CMBPS বুলি কোৱা হয় চিফ মিনিষ্টাৰ বিজ্ঞান প্ৰতিভা সন্ধান তো এই আঁচনিখনৰ প্ৰধান মটিভটোৱে হ'ল যে কি অসমৰ শিক্ষাৰ্থীসকলক বৈজ্ঞানিক মানসিকতাৰে আগবঢ়াই নিয়া অৰ্থাৎ বৈজ্ঞানিক চিন্তাধাৰা চৰ্চা কৰাৰ বা বিজ্ঞান ৰিলেটেড যিমানবোৰ কথা আছে তেওঁলোকক যাতে এই ষ্টুডেণ্ট যিটো আমাৰ স্কুল কলেজত পঢ়ি আছে সেই এজৰ পৰা সেইখিনি বয়সৰ পৰাই তেওঁলোকক যাতে সেই বৈজ্ঞানিক দিশত বিজ্ঞানৰ সেই দিশখনত আগুৱাই লৈ যাব পাৰে যাতে গাইড কৰিব পাৰে তাৰ বাবে তেওঁলোকে এই অসম চৰকাৰে এইটো আঁচনি আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী বিজ্ঞান প্ৰতিভা সন্ধান আঁচনি আৰু এই আঁচনিখন এই গোটেই প্ৰক্ৰিয়াটো ইয়াৰ নিয়ন্ত্ৰণত আছে অসম চৰকাৰৰ বিজ্ঞান আৰু তথ্য প্ৰযুক্তি বিভাগটো তেওঁলোকে এই গোটেই আঁচনিখনে নিয়ন্ত্ৰণ কৰি আগবঢ়াই লৈ যায় তো আঁচনিখনৰ আৰম্ভণি কৰাৰ আগতে আমি প্ৰথম জানি ল'ব লাগিব যে এইখনত এপ্লাই কৰিব পাৰিব কোনে যোগ্যতা কাৰ আছে এই আঁচনিৰ দ্বাৰা তেওঁলোকে এই সুবিধাটো লাভ কৰিবৰ বাবে তো প্ৰথমতে ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটোলৈ আহিলে প্ৰথমটো হ'ল যে যোনসকলে এইবাৰ 2025 চনত মেট্ৰিক পাছ কৰিছে মেট্ৰিক বুলিয়ে নহয় ক্লাছ 10 বোৰ্ড পাছ কৰিছে যি বোৰ্ডৰ পৰাই নহওক অসমৰ ষ্টুডেণ্ট হ'লে হ'ল CBSE হওক বা ষ্টেট বোৰ্ডে হওক যিয়ে নহওক পাছ কৰিছে আৰু তেওঁলোকে যোনে এবভ 75%ৰ ওপৰত পাইছে যোনে 75%ৰ ওপৰত পাইছে আৰু ছায়েন্স ষ্ট্ৰীম লৈছে তেওঁলোকে এই আঁচনিৰ বাবে যোগ্য যোনে এইবাৰ 2025 বৰ্ষত ক্লাছ 10 বোৰ্ড পাছ কৰিছে আৰু 75%ৰ ওপৰত পাইছে ছায়েন্স লৈছে তেওঁলোক এই আঁচনিৰ বাবে যোগ্য আৰু ছায়েন্সত মাত্ৰ তেওঁলোকৰ ইয়াৰ ডেছক্ৰিপশ্যনত যিকেইটা মই ছাবজেক্ট দিছোঁ সেই ছাবজেক্টকেইটাৰ ভিতৰত মাত্ৰ তিনিটা ছাবজেক্ট এটলিষ্ট তিনিটা ছাবজেক্ট তেওঁলোকৰ থাকিব লাগিব ছায়েন্সৰ সেই ষ্ট্ৰীমটোত তেতিয়াহ'লে তেওঁলোক এই আঁচনিটোৰ বাবে যোগ্য হ'ব এপ্লাই কৰিবৰ বাবে তেওঁলোকে যোগ্য হ'ব তো এতিয়া তোমালোকে যোগ্যতাটো হৈ গ'ল তোমালোকে যোগ্যতাটো গম পালা কোনে এই আঁচনিটোৰ বাবে সুবিধা লাভ কৰিব পাৰিব বা কোনে অনলাইন এপ্লাই কৰিব পাৰিব তোমালোকে সেই যোগ্যতাটো গম পাই গ'লা তেতিয়া এতিয়া আহোঁ তোমালোকৰ এই আঁচনিটোত চিলেকশ্যন প্ৰচেছটো চিলেকশ্যন তোমালোক কেনেদৰে চিলেক্ট হ'বা তো ইয়াৰ চিলেকশ্যন প্ৰচেছটো দুটা ফেজত ভাগ কৰাইছে প্ৰথম ফেজটো হ'ল এক্সাম ৰিটেন এক্সাম হ'ব তোমালোকৰ আৰু দ্বিতীয় ফেজটো হ'ল ইণ্টাৰভিউ বা গ্ৰুপ ডিছকাশ্যন আৰু মেইনলি ইণ্টাৰভিউ হ'ব তোমালোকৰ প্ৰথম ফেজটো ৰিটেন এক্সাম দ্বিতীয় ফেজটো ইণ্টাৰভিউ ৰিটেন এক্সাম যিটো হ'ব সেই ৰিটেন এক্সামটোৰ কথালৈ প্ৰথমতে আমি আলোচনা কৰিম সেই ৰিটেন এক্সামটো চোৱা ৰিটেন এক্সামটো তোমালোকৰ প্ৰথম আহিল পেটাৰ্ণটো হ'ল তোমালোকৰ ইয়াত MCQ থাকিব অৰ্থাৎ মাল্টিপল চইচ কুৱেশ্যন তাৰপিছত MSQ থাকিব মাল্টিপল চিলেক্ট কুৱেশ্যন আৰু এটা থাকিব NAT তাৰমানে নিউমেৰিকেল এনচাৰ টাইপ এই তিনিটাৰ পেটাৰ্ণত তোমালোকৰ এক্সামটো হ'ব তাৰমানে প্ৰথম MCQ থাকিব বিভিন্ন অপশ্যন থাকিব তাৰপৰা চিলেক্ট কৰিব এই গোটেই এক্সামটো কিন্তু 1 মাৰ্কছৰ হ'ব কুৱেশ্যনবোৰ আৰু তাত তোমালোকে চিলেক্ট কৰা হ'ব MCQ থাকিব চিলেক্ট কৰিব লাগিব আৰু তাৰমানে নিউমেৰিকেল যিবিলাক আছে তোমালোকৰ সেই নিউমেৰিকেলবোৰ আহিব তাতে সেইবোৰ 1 নম্বৰীয়া কৰি আহিব চিলেক্ট কৰিব লাগিব সেইবাবে NAT বুলি কৈছে নিউমেৰিকেল এনেকুৱা পেটাৰ্ণটো হ'ব আৰু এক্সামটোৰ পেটাৰ্ণটো তোমালোকে গম পাই গ'লা এইখিনিয়ে পেটাৰ্ণটো এনেকুৱা ধৰণৰ পেটাৰ্ণ হ'ব আৰু ইয়াৰ চিলেবাছটো হ'ব তোমালোকৰ ক্লাছ 10ৰ মেথছ এণ্ড ছায়েন্স কিন্তু ক্লাছ 10ৰ মেথছ এণ্ড ছায়েন্স হ'লেও তোমালোকে অলপ এডভান্সভাৱে অলপ ভালদৰে প্ৰিপাৰেশ্যন চলাবা অলপমান ষ্টেণ্ডাৰ্ড কুৱেশ্যনো এটা দুটা অহা দেখা গৈছিল আমি যেতিয়া দিছিলোঁ 2023 বৰ্ষত তেতিয়া ষ্টেণ্ডাৰ্ড কুৱেশ্যনো দুটামান আহিছিল তো তোমালোকে মেথছ এণ্ড ছায়েন্স কমপ্লিটলি মেথছ এণ্ড ছায়েন্সটো ভালদৰে চাবা ক্লাছ 10ৰ মেথছ এণ্ড ছায়েন্স চালেই হৈ যাব ক্লাছ 10ৰ মেথছ এণ্ড ছায়েন্সৰ পৰাই গোটেইখিনি আহি যাব তো চিলেবাছটো এইখিনি আৰু পেটাৰ্ণটো এনেকুৱা ধৰণৰ এই ৰিটেন এক্সামটোৰ ইয়াৰ পিছতে ৰিটেন এক্সামটোৰ ডেটটো কথাও ৰিটেন এক্সামৰ ডেট এই আঁচনিটোৰ ডেটটোৰ এতিয়ালৈকে কোনো ধৰণৰ এনাউন্স কৰা নাই তেওঁলোকে যেতিয়া এনাউন্স কৰিব মই তোমালোকক জনাই দিম ডেছক্ৰিপশ্যনত মোৰ হোৱাটছআপ নাম্বাৰটো আছে তাতে তোমালোক সকলোৱে যোনে এইবাৰ এপ্লাই কৰিম বুলি ভাবিছা সকলোৱে আৰু যোন যোগ্যতা অনলাইন এপ্লিকেশ্যনৰ বাবে সেইসকলে মোক এটা মেছেজ দিব মই জনাই দিম তোমালোকক ডেটটো আৰু এই ৰিটেন এক্সামটো ফেজ চিলেকশ্যন বেছ দুটা ক'লোঁ ৰিটেন এক্সাম আৰু ইণ্টাৰভিউ এক্সামৰ পেটাৰ্ণ আৰু চিলেবাছ এইখিনিয়ে ক্লাছ 10ৰ মেথছ এণ্ড ছায়েন্স এই দুখিনি চালেই হৈ যাব আৰু গোটেইখিনি 1 নম্বৰীয়া কুৱেশ্যন আহিব তোমালোকৰ দ্বিতীয় ছেকেণ্ড বেছটো হ'ল ইণ্টাৰভিউ এতিয়া চোৱা তোমালোকক এইবাৰ সৰ্বমুঠ গোটেই আঁচনিটোত টোটেল চিলেক্ট কৰিব 40 জন ষ্টুডেণ্ট ইয়াৰে ভিতৰত 20 জন ল'ৰা থাকিব আৰু 20 জন ছোৱালী থাকিব তাৰমানে 50% গাৰ্লছ 50% বয়জ এনেদৰে তোমালোকক চিলেক্ট কৰা হ'ব এই কিন্তু ৰিটেন এক্সামটোত তোমালোকৰ সৰ্বমুঠ 80 জন অলমষ্ট 80 জন চিলেক্ট কৰিব কাৰণ ৰেচিঅ'টো তেওঁলোকে দিছে যে 1:2 ৰেচিঅ'ত ৰিটেন এক্সামত ফাৰ্ষ্ট ফেজটোত চিলেক্ট কৰিব 80 জন চিলেক্ট কৰিলে ৰিটেন এক্সামত অলমষ্ট ধৰি লোৱা তোমালোকে আৰু 80 জন চিলেক্ট কৰিলে ৰিটেন এক্সামত
ৰিটেন এক্সামত সৰ্বমুঠ কেণ্ডিডেট বহিল তাৰ ৰিটেন এক্সামত পাছ কৰিলে 80জনে তাৰপিছত 80জন পাছ কৰাই ছেকেণ্ড পেজত বহিব পাৰিব ছেকেণ্ড পেজটো হ'ব ইণ্টাৰভিউটো কেনেকুৱা ধৰণৰ হ'ব তোমালোকক 5-6টামান টপিক দিব সেই টপিককেইটা তোমালোকক এদিন বা দুদিন আগতে তোমালোকক জনাই দিব সেই টপিককেইটাৰ ওপৰত তোমালোকে প্ৰেজেণ্টেশ্যন দিব লাগিব তেওঁলোকক সেই লাইভ ইণ্টাৰভিউটো হ'ব আৰু গোটেই এক্সামটো যিটো হ'ব ফাৰ্ষ্ট পেজৰ এক্সামটো তোমালোকৰ অফলাইন মোডত হ'ব আৰু যিটো ইণ্টাৰভিউ হ'ব সেইটো তোমালোকৰ আমাৰ বাৰত যেতিয়া আমি দিছিলোঁ 2023 চনত তেতিয়া অনলাইন মোডত হৈছিল হয়তো এইবাৰো অনলাইন মোডত হ'ব তোমালোকক সেইটো সময়ত জনাই দিব যেতিয়া ফাৰ্ষ্ট এক্সামত তোমালোকে ফাৰ্ষ্ট পেজত তোমালোকে ক্লিয়াৰ কৰি উঠিবা তেতিয়া ছেকেণ্ড পেজত তোমালোকে বহিব পাৰিব অলমষ্ট 80জন ষ্টুডেণ্টে বহিব পাৰিব ইণ্টাৰভিউত আৰু 80জনৰ ভিতৰত তোমালোকক 40জন চিলেক্ট কৰিব আৰু সেই 40জন ফাইনেল কেণ্ডিডেট হ'ব এই 40জনক কি চিলেকশ্যন হৈ গ'ল চিলেকশ্যনটো এনেদৰে হ'ব চিলেকশ্যন প্ৰচেছটো মই তোমালোক ভালদৰে বুজাই দিলোঁ এক্সাম পেটাৰ্ণ ফাৰ্ষ্ট ফেজ দ্বিতীয়টো হ'ল ইণ্টাৰভিউ এনেদৰে হ'ব আৰু এক্সামৰ গোটেই চিলেবাছটো পেটাৰ্ণটো তোমালোকক বুজাই দিলোঁ তাৰপিছত যেতিয়া 40জন চিলেক্ট হ'ব এই 40জনক তোমালোকক কি কৰিব তোমালোকক এটা ৰিকগনাইজ ইনষ্টিটিউট টেকনিকেল যিবোৰ আছে আমাৰ অসমত IIT আছে সেই IITত তোমালোকক 40জনকে নিব আমাকো নিছিল সেইদৰে তোমালোকক 40জনকে নিব IITত নিব ফাৰ্ষ্টতে তোমাৰ IIT বা বিভিন্ন ধৰণৰ যিবিলাক আছে আৰু সেই টেকনিকেল ইনষ্টিটিউট টেকন'লজিৰ লগত জড়িত বিজ্ঞানৰ লগত জড়িত যিবোৰ আছে ইনষ্টিটিউট তালৈকে তোমালোকক নিব আৰু সেই 40জনকে গোটেই 40জনকে নিব তাৰপিছত তোমালোকক আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন যিমান যি আছে সেই ছায়েন্স ৰিলেটেড ইনষ্টিটিউট তোমালোকক তাতে হয়তো ফুৰাবলৈ নিব আমাৰ বাৰত আমাক বাংগালুৰুলৈ নিছিল IISc দেখাইছিল তোমালোককো নিব পাৰে হয়তো তালৈকে কোনো ধৰণৰ এতিয়ালৈকে এনাউন্স কৰা নাই ক'ত নিব কিন্তু তোমালোকক নিব সেইটো তোমালোকে বিশ্বাস ৰাখা IIT নিব পাৰে বা বাংগালুৰু বেহিলৈকে নিব মাত্ৰ নিব আৰু ভাল জেগাত অসমৰ বাহিৰতে নিব আৰু অসমতো নিব দুইবাৰ নিব তোমালোকক আৰু সেই প্ৰগ্ৰেমটো এসপ্তাহ তোমালোকক মেণ্টৰিং কৰিব ছায়েন্স ৰিলেটেড বিভিন্ন ধৰণৰ প্ৰগ্ৰেম তাৰপিছত সেই 40জন তোমালোকে যেতিয়া আহিবা সেই দুটা কাৰ্যসূচী কৰি সেই গোটেইখিনি কৰি 40জনৰ পৰা বেষ্ট অফ 3 ৰাখিব চিলেক্ট কৰিবা আকৌ কিবা বিভিন্ন ধৰণৰ এক্সাম হ'ব তাৰপিছত 40জনৰ পিছত সেইটো পিছত তোমালোকক পিছৰপৰাই জনাই দিব সেই 40জনক তোমালোকে কি কৰিব 40জনৰ পৰা বেষ্ট অফ 3 চিলেক্ট কৰি সেই ঠিক হয়তো ভাৰতৰ বাহিৰত কিবা ৰিকগনাইজ ইনষ্টিটিউটত নিব ভাৰতৰ বাহিৰত তোমালোকৰ তেনেদৰে হ'ব তো মেইনলি এতিয়া ফ'কাছ কৰা তোমালোকে সেই চিলেকশ্যন প্ৰচেছটো প্ৰথমতে তোমালোকে এপ্লাই কৰা অনলাইন এপ্লাই যদি কৰিব নোৱাৰা তেতিয়াহ'লে মোক কমেণ্টত জনাবা মই এপ্লাই কেনেদৰে কৰিব লাগে জনাই দিম আৰু অনলাইন এপ্লাইটো যদি লিংক লাগে মই তেতিয়া জনাই দিম হোৱাটছআপ কৰিবা হোৱাটছআপ নম্বৰ দিয়াই আছে তাৰপিছত তোমালোকে সেই মেইনলি ফ'কাছ কৰা তোমালোকে এতিয়া ৰিটেন এক্সামটো লৈ কাৰণ চিলেকশ্যন প্ৰচেছৰ প্ৰথমতে হ'ল ৰিটেন এক্সাম হ'ব ৰিটেন এক্সামত তোমালোকে বহিব লাগিব ক্লাছ 10ৰ চিলেবাছ লৈ মেথছ এণ্ড ছায়েন্স তাৰপিছত ৰিটেন এক্সামত চিলেক্ট কৰিলে ইণ্টাৰভিউত হ'ব ইণ্টাৰভিউ চিলেক্ট কৰিলে তোমালোকে যাব পাৰিবা ভালদৰে যাব পাৰিবা ভালদৰে চাব আহিবা সম্পূৰ্ণ বিনামূলীয়া খৰচত তেওঁলোকে নিব আমাক নিছিল তো এইখিনিয়ে আছিল গোটেই এক্সামটোৰ গোটেই আঁচনিটোৰ কথা এতিয়া আহিছোঁ মই মোৰ কথালৈকে তো আমাৰ বাৰতে এই আঁচনিটো প্ৰথম আৰম্ভ হৈছিল 2023 চনত আমি তেতিয়া অনলাইন এপ্লাই কৰিছিলোঁ আমি চিলেক্ট হৈছিলোঁ আমাৰ বাৰত কিন্তু 100জন চিলেক্ট কৰিছিল 50জন ল'ৰা 50জন ছোৱালী আমাৰ প্ৰথমতে আমাক IIT গুৱাহাটীত নিছিল IIT গুৱাহাটীত আমাক এসপ্তাহ ৰাখিছিল এসপ্তাহ তেওঁলোকে মেণ্টৰিং কৰিছিল তাৰপিছত সেই আমাক গোটেই 100জনকে আমাক নিছিল বাংগালুৰুলৈ নিছিল বাংগালুৰুত গৈ আমাক মেণ্টৰিং কৰিছিল বাংগালুৰু IISc দেখাইছিল আমাক IISc ইছৰোৰ ছেটেলাইট চেণ্টাৰ যিটো আছে UR ৰাও ছেটেলাইট চেণ্টাৰ সেইটো দেখাইছিল তো এনেদৰে আমাক বিভিন্ন ধৰণে কৰিছিল তাৰপিছত আমাৰ সেই 100জনৰ ভিতৰত 5জন চিলেক্ট কৰি তেওঁলোকক ইংলেণ্ডলৈ নিছিল ইংলেণ্ডলৈ তেওঁলোকক সেই ছায়েন্সৰ ৰিলেটেড বস্তুবোৰ দেখাবলৈ লৈ গৈছিল তো এনেদৰে হৈছিল আৰু তোমালোকৰো এনেদৰে একেদৰে হ'ব মাত্ৰ তোমালোকৰ 100জনৰ পৰিৱৰ্তে এইবাৰ 40জন চিলেক্ট কৰিব তো তোমালোকৰ এক্সামটো ডেটটো এতিয়ালৈকে দিয়া নাই যেতিয়া ডেট দিয়ে মই তেতিয়ালৈকে জনাই দিম আৰু তোমালোকে যিটো আমাৰ আছাম ছায়েন্স এণ্ড টেকন'লজি যিটো আমাৰ ৱেবছাইট আছে এছটেক বুলি তোমালোকে চাৰ্চ কৰিবা গুগলত সেইটো ৱেবছাইটটো আহি যাব তোমালোকে সেইটো ৱেবছাইট চেক কৰি থাকিবা মাজে মাজে আৰু কিবা প্ৰব্লেম পালে মোক জনাবা মোৰ হোৱাটছআপ নম্বৰ আছে তো এক্সামটোৰ গোটেইখিনি প্ৰক্ৰিয়া গোটেই পেটাৰ্ণৰ পৰা চিলেকশ্যন প্ৰচেছৰ পৰা মই সকলো বুজাই দিলোঁ ভিডিঅ'টোত তোমালোকে যদি অলপ স্পীড হোৱা পাৰিছে তোমালোকে শ্ল' কৰি চাব পাৰা ভিডিঅ'টো আৰু এইখিনি আছিল গোটেই প্ৰচেছটো যদি কিবা বুজি নাপাওঁ মোক হোৱাটছআপ কৰিবা ধন্যবাদ